ভাৰতৰ সংবিধানখন কেনেকৈ ৰচনা কৰা হ'ল তাৰ ওপৰত ভিত্তি কৰি আজি কেইটামান কোশ্চেন দিয়া হ'ব আৰু কালি কেইটামান কোশ্চেন দিয়া হ'ব। প্ৰথম কোশ্চেনটো হ'ল যে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? অৰ্থাৎ আমাৰ দেশখনৰ সংবিধানখন ৰচনা কৰাৰ কাৰণে তাৰ বহুতকেইটা সভা বহিছিল। তাৰ প্ৰথম সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা। ছেকেণ্ড কোশ্চেনটো হ'ল সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া বহিছিল? সংবিধান সভাৰ প্ৰথম বৈঠকখন 1946 চনৰ 9 ডিচেম্বৰ তাৰিখত বহিছিল। থাৰ্ড কোশ্চেনটো সংবিধানৰ খচৰা সমিতি কেতিয়া বহিছিল? যে সংবিধান ৰচনা কৰাৰ কাৰণে ইয়াৰ খচৰা সমিতিটি 1947 চনৰ 29 আগষ্ট তাৰিখত বহিছিল। চতুৰ্থ নম্বৰ প্ৰশ্ন, সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? সংবিধান খচৰা সমিতিৰ অধ্যক্ষজন হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰ, যাক ভাৰতবৰ্ষৰ সংবিধানৰ পিতৃ বুলিও কোৱা হয়। পঞ্চম নম্বৰ কোশ্চেন হ'লহেঁতেন, কিন্তু সপ্তম নম্বৰ হৈ গৈছে যে সংবিধানৰ খচৰা সমিতিৰ মুঠ সদস্যৰ সংখ্যা কিমান আছিল? সংবিধান খচৰা সমিতিৰ মুঠ সদস্যৰ সংখ্যা 7জন আছিল। নেক্সট কোশ্চেন, সংবিধান খচৰা সমিতিৰ একমাত্ৰ অসমৰ সদস্যগৰাকী কোন আছিল? অৰ্থাৎ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী সৈয়দ মহম্মদ ছাদুল্লাহ, সেয়াই আছিল অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সংবিধান খচৰা সমিতিৰ প্ৰথমজন সদস্য। ভাৰতৰ সংবিধানখন কোনটো চনত গ্ৰহণ কৰা হয়? ভাৰতৰ সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখত গ্ৰহণ কৰা হয়। নেক্সট কোশ্চেন, ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল। তাৰ পিছৰ কোশ্চেনটো, ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হয়? অৰ্থাৎ আমাৰ দেশৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা বলবৎ কৰা হয়। সেইকাৰণে প্ৰত্যেক বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। থেংক ইউ।